অবৈধ তীৰ খেলৰ বিৰুদ্ধে চাপৰ আৰক্ষীৰ অভিযান। চাপৰ বজাৰৰ মাজমজিয়াত মৰাপাট বজাৰত চলাই এই অভিযানত আৰক্ষীয়ে আটক কৰে এজন তীৰ খেলৰ বুকি। তীৰ খেলৰ বুকিজনৰ পৰা তীৰ খেলৰ সামগ্ৰী, তীৰৰ টিকট, মোবাইল ফোন আৰু নগদ ধন জব্দ কৰে আৰক্ষীয়ে। আটকাধীন তীৰ খেলৰ বুকি চাপৰৰ আজাদ নগৰৰ বাসিন্দা এলাছ উদ্দিন শ্বেখ বুলি জানিব পৰা গৈছে। চাপৰ বজাৰৰ মাজমজিয়াত বহু দিনৰে পৰা চলাই আছিল এই অবৈধ তীৰ খেলৰ ৰমৰমীয়া ব্যৱসায়। খৰকট আজাদ নগৰ চাপৰ কিয় ধৰিছে আপোনাক? এই টিকেট তীৰৰ টিকেট বিক্ৰী কৰে। কেতিয়াৰ পৰা কৰে আপুনি? এই 2-4 দিন আপোনাৰ মালিক কোন হয়? মালিক না হয় নিজে আমি মানে বচাবত 2-4 টিকেট পকেট খৰচ বানাও এই আর পকেট খৰচ কৰাৰ কাৰণে তীৰৰ টিকেট কি পাইছিল আপোনাৰ লগত? কিছুমান মোবাইল পাইছে আর কাগজ পাইছে। তীৰৰ টিকট পাইছে, কাগজ পইচা পাইছে। পইচা। চাপৰৰ পৰা ভাৰ্গৱ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।